বহুত ডাঙৰ মিটিং এখন কৰি আছো মানে কথাটো হ'ল আইটেম ডিপাৰ্টমেণ্টৰ পৰা পিকনিক এটা যাব লাগে বাজেট বনাই হৈ গ'ল এতিয়া বস্তু ল'বলৈ ওলাই আহিছো প্ৰথমতে ওজন কৰি খৰি অলপ কিনি টমটমত পঠিয়াই দিলো তাৰ পিছত সবজি বজাৰ কৰি চাহপাত নিমখ পাত গ্লাছ কিনি শেষত মাংস ল'বলৈ আহিছো মাংস 11 কেজি লৈছো মানে আমাৰ পিকনিকৰ এটাই ফিলচফি ভাত কম হৈ যাওক কোনো কথা নাই মাংস কম হ'ব নালাগে পিছদিনা ৰাতিপুৱাই পিকনিকলৈ বুলি সকলো ওলাই আহি কলেজতে লগ হলো টেণ্টৰ বস্তুখিনি লৈ বাছত উঠি বাছতে ফূৰ্তি কৰি আমি আমাৰ পিকনিক প্লেচ দীঘাট পালোহি বাছৰ পৰা বস্তুখিনি উলিয়াই মই খৰি ফলাত লাগিলো কিছুমানে বাচন ধুলে আৰু চাহ বনাবলৈ লাগিলে চাহৰ লগত আদিম যুগৰ পৰা চলি অহা ব্ৰেড আৰু বইল ডিম খাই ছোৱালীখিনিয়ে পাচলি কাটিবলৈ লাগিলে আমি অনা খৰিখিনি ভালকৈ নজ্বলাৰ বাবে অনুপমে আৰু মই বহুদূৰ গৈ খৰি অলপ গোটাই আনিলো খৰিখিনি আনি কাষতে থকা পাহাৰখনৰ ওপৰলৈ উঠি গলো পাহাৰৰ ওপৰতে চাহ বাগান আছিলে তাতে ফটো দুকপিমান মাৰিলো তাৰ পিছত তললৈ আহি দেখিলো যে খানা বনাই থকা হৈছে পিছে হেতাখন কেনেকুৱা লাগিছে মাংস ভাত পনীৰ সালাড সকলো বনাই হোৱাৰ পিছত আধাখিনিয়ে বহি দিলে আৰু আমি বিলাই দিলো তাৰ পিছত আমি খাবলৈ বহিলো খাই উঠি ঠাইডোখৰ চফা কৰি ডিজে লগাই অলপমান ডেন্স কৰিলো তাৰ পিছত বাছত উঠি পিকনিকৰ সামৰণি কৰিলো